ভূপেন বৰালৈকে মোৰ সহানুভূতি আছে। মই ভূপেন বৰাক প্লেনতে কৈছিলোঁ, বাবা মাৰ্চত তোমাৰ খতম। এতিয়া কৈছে যে দিল্লীততো AICCতো হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছে। হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, মোক ভাল পোৱা মানুহ মুখ্য ঘৰতে আছে। খবৰ মোক লগে লগে দি দিয়ে যে এনেকৈ হ'ব গৈ আছে। কাৰণ সকলো লগত থকা মানুহ যেন ৰজা, গাড়ীত চালকজনটো প্ৰজা। গতিকে সকলো প্ৰজা আমাৰ লগত আছে, কাৰণ তেওঁলোকে সংঘৰ্ষ কৰি থকা মানুহৰ লগত থাকে। আজি ধৰক জিতেন্দ্ৰ সিঙে ইয়াত আহিলে, গাড়ীৰ ড্ৰাইভাৰজন কোন? ধৰক ৰজাৰে গাড়ী কোনোবাই চলাই আছে, ড্ৰাইভাৰজন কোন? তেওঁতো প্ৰজা। গতিকে মোক এই অমুকে খবৰ দিছে, কিন্তু অমুক নাথাকা জেগাৰ খবৰটোতো মই পাওঁ। আজি ধৰক কেইদিনমান আগতে ৰাহুল গান্ধীৰ ঘৰত এখন মিটিং হৈছিল। মোক একজেক্ট লাইন সোধক, মই কৈ দিম, কিন্তু এটা মই ক'ব নোৱাৰোঁ। ক'লে তাত থকা এজন দুজনক সন্দেহ কৰি দিয়ে। তাত পৃথিৱী মাজিটো ভাল মানুহ, বহিব, আসন দিব লাগে। মইতো আজিও ছাৰ বুলি মাতো, আহিলে মইতো মুখ্যমন্ত্ৰী হিচাপেও থিয় হৈ দিওঁ। পৃথিৱী মাজি মোৰ তাতো আহে। না, মই চাওক, কংগ্ৰেছে কাক থিয় কৰাই নকৰাই মই নাজানো, কিন্তু পৃথিৱী মাজিক আপোনালোকে সুধিব, মোৰ ৰুমত আহে। মুখ্যমন্ত্ৰী হিচাপেও মই থিয় হৈ দিওঁ তেওঁ আহিলে, কাৰণ তেওঁ মোৰ বিধানসভাৰ অধ্যক্ষ আছিলে। মাজিক মই চাহ জনগোষ্ঠী বুলি কোৱা নাই। পৃথিৱী মাজিয়ে অসম বিধানসভাৰ অধ্যক্ষৰ আসনখন শুৱনি কৰিছিল। তেখেতক আপোনালোকে সুধিব, মোৰ অফিচত যেতিয়া আহিছে মই থিয় হৈ দিওঁ, আৰু আজিও ছাৰ বুলিয়ে মাতোঁ। গতিকে আমাৰতো ইমান আমিতো সৰু মানুহৰ পৰিয়ালত সদায় আমি সন্মান কি তাক সৰুতে শিকোৱা যায়। LP স্কুলৰ মাষ্টৰজনক আজিও দেখিলে আপোনালোকে নমস্কাৰ নকৰে জানো? গতিকে আপোনাৰ যিটো স্বভাৱ সেইটো মোৰে স্বভাৱ, আমাৰ স্বভাৱৰ মাজততো কোনো পাৰ্থক্য নাই। আজিও যদি LP স্কুলৰ মাষ্টৰজনক সন্মুখত আমি দেখোঁ, ছাৰ বুলি থিয় হৈ মূৰটো তল কৰি দিয়াটোতো এইটো আমি সৰুতে শিকিছিলোঁ। গতিকে মাজি বিধানসভাৰ অধ্যক্ষ আছিলে, তেখেতক মই যথোচিত সন্মান দিব চেষ্টা কৰোঁ, কিন্তু আন কোনোবাই দিয়ে নিদিয়ে মই সমালোচনা কৰোঁ। এইটো তেওঁলোকৰ হয়তো কিবা প্ৰট'কলো হ'ব পাৰে, বোলে MP বহি থাকিব, বাকীসকল থিয় হৈ থাকিব। তেওঁলোকৰ ভিতৰৰ কি প্ৰট'কল মইতো নাজানো। ভূপেন বৰা বিজেপিত যোগদান কৰা নকৰা সেইটো তেওঁৰ বিষয়, কিন্তু মই এটা কথা আৰু ভৱিষ্যতবাণী কৰি থৈ দিওঁ যে এপ্ৰিললৈকে ভূপেন বৰা আৰু বহুত অপমান হ'বলগীয়া আছে। আমাৰ দলত অহা নাহাৰ কথাটোলৈকে অহাই নাই, কাৰণ মইতো কথা নাপাতোঁ। মই কেতিয়াবা প্লেনে লগ পালে কথা পাতোঁ। গতিকে কিন্তু আজিয়ে মই ভৱিষ্যতবাণী কৰি থৈ দিছোঁ। একেদিন আপুনি সুধিব, খাৰ্গে ভূপেন বৰাক লগ পাই কয়, कर्नाटक में हम PCC प्रेसिडेंट था, लेकिन हम CM नहीं बना, कृष्णा बन गया। ভূপেন বৰাক খাৰ্গে কৈছে। তাৰমানে ভূপেন বৰাক বুজাইছে যে PCC প্ৰেচিডেণ্ট নোহোৱা মানে মুখ্যমন্ত্ৰী নোহোৱা নহয়, তোৰ নামটো এতিয়াও মুখ্যমন্ত্ৰী লিষ্টত আছে। তাৰপিছত খাৰ্গে এজনক মিটিঙত বুজাইছে, দেখো হিমন্ত বিশ্ব শৰ্মা का साथ मेजोरिटी था, हमने कागज बना के आपका पिताजी को खड़ा किया। তেতিয়া এজনে কৈছে, आपने बहुत अच्छा किया, वो तो BJP का एजेंट था। তো এইবিলাক হৈছে তেওঁলোকৰ কথোপকথন। গতিকে ইয়াত আপোনালোকে কি, এইটো পাৰ্টিত কি থাকিব পাৰে আপোনালোকে কওকচোন। তাতে এতিয়ালৈকে পঞ্চায়তত হাৰি উঠিছে মাত্ৰ, এতিয়া ভূপেন বৰাক মুখ্যমন্ত্ৰী হোৱাৰ ললিপপ দিয়ে। আৰু বেচেৰা ভূপেন বৰাই চবকে ফোন কৰি কৈ আছে। এইখিনি কথা মই কাৰো পৰা শুনা নাই, ভূপেন বৰাৰ পৰাই শুনিছোঁ। ভূপেন বৰাই জাৰ্নেলিষ্ট দুজনমানক ফোন কৰি কৈ আছে, অভি ভি হামাৰা স্কোপ হে। এটা কোনোবাই ভাবিব মিটিঙৰ খবৰ কেনেকৈ পালোঁ। এইটো মিটিঙৰ খবৰ ডাইৰেক্ট ভূপেন বৰাৰ পৰা পাইছোঁ। ভূপেন বৰাই যাক কৈছে, ই আকৌ মোক কৈছে যে অভি ভি হামাৰা স্কোপ হে। তো এইটো হ'ল পাৰ্টি। আপোনালোকে তাৰ কি ভৱিষ্যত আছে মোক কওক। সেইকাৰণে কাম কৰি যাব লাগে। অৰুণোদয়ৰ আশীৰ্বাদ, মহিলা উদ্যমিতাৰ আশীৰ্বাদ, ইমান ডাঙৰ 4,000 কোটি টকাৰ ৰাস্তাত ডিমা হাছাওত হ'ব পাৰে নেকি? কেতিয়াবা অসমীয়া মানুহে কল্পনাও কৰিব পাৰিছিল নেকি যে ডিমা হাছাওতে এখন জিলাত 4,000 কোটি টকাৰ ৰাস্তা হ'ব?
কোনোবা অসমীয়াই কল্পনা কৰিছিল নেকি যে কাজিৰঙাত এটাও গড় নমৰিব চোৰাং চিকাৰীয়ে? কোনোবা অসমীয়া মানুহে কল্পনা কৰিছিল নেকি যে ধাক্কা দি আমি মানুহক বাংলাদেশত পঠাই দিম? কিমান পঠালো নাই পঠোৱা সংখ্যাটো আপোনালোকক কম। এইকেইদিনত কিমান ডাঙৰ অপাৰেশ্যন কৰি ল'লোঁ। যোৱা এক মাহত কিমান বাংলাদেশীক ধাক্কা দি পঠালোঁ। অসমীয়া মানুহেতো আন্দাজে কৰিব পৰা নাছিল। ট্ৰিবুনেল এইবিলাক পাতি থাকিছিল, IMDT ফৰেনাৰ্ছ ট্ৰিবুনেল। মইতো হাতত ধৰি ধাক্কা লগাই পঠিয়াই দিলোঁ, যা থাকিব নালাগে। গতিকে এই কাম বিজেপিয়ে কৰিব পাৰে, কাৰণ বিজেপিয়ে অসমীয়া মানুহৰ আত্মাটোক বুজি পায় যে অসমীয়াই এইখিনি বিচাৰি আছে, আৰু অসমীয়াই যিটো বিচাৰিছে বিজেপিয়ে সেই কামখিনি কৰিব খুজি আছে। তেওঁলোকৰ যিবিলাক প্লেনিং, যিবিলাক কথা বাৰ্তা পাতি আহিছে, শুনিলেতো আপোনালোকৰ হাহাকাৰ লাগি যাব যে এনেকৈও কোনোবা ৰাজনৈতিক দলত পাতে নেকি। গতিকে এতিয়া মই ক'ব নোৱাৰোঁ, নহ'লে আপোনালোকে কাৰোবাক এজেণ্ট বনাই দিয়ে মোৰ। কিন্তু দুৰ্ভাগ্যবশতঃ নাম কোৱা কেইজন মোৰ এজেণ্ট নহয়, মোৰ এজেণ্ট আৰু ডাঙৰ এজেণ্ট থাকে। সেইকাৰণে যিকেইজনক সন্দেহ কৰে, বহুত কথা মই কওঁ, তেওঁলোক নাথাকা সময়ৰ কথা কওঁ। আজিকালি তেওঁলোক থকা সময়ৰ কথা নকওঁ, কাৰণ কেইটামান মানুহক এনেই পেপাৰকেইখনে টাৰ্গেট বনাই লয় যে ইয়ে এজেণ্ট হ'ব। সেইকাৰণে আজিকালি তেওঁলোক থকাৰ কথাখিনি নকওঁ, নাথাকাৰ কথাখিনি কওঁ। বুজি পালে? সেইকাৰণে এনেকৈ নহয়। আমি আজি আপোনালোকে এটা চিন্তা কৰক যে 4 বছৰত বিজেপি চৰকাৰ আহিব, এনেকৈ গড় মাৰাটো সঁচি বন্ধ হৈ যাব। কোনে কল্পনা কৰিছিল কওকচোন? 21ৰ পৰাতো গড়ে নমৰা হৈ গ'ল। এতিয়া মানুহে কৈ আছে কাজিৰঙাত ইমান গড় হ'ল, গড় ক'ত থ'ম? গোটেই এতিয়া ঘটনাটো গড় মাৰা নহয়। এতিয়া দিল্লীৰ পৰা চিঠি অহা আৰম্ভ হৈছে, কাজিৰঙাত গড় অভাৰ হৈ গৈছে, পবিতৰাত লৈ আহিব লাগে, ওৰাঙত লৈ আহিব লাগে, ভূটানত দিব লাগে, মানসত দিব লাগে। গোটেই কথাটোৱে উল্টা কৰি গ'ল। গতিকে আগততো কেতিয়াও হোৱা নাছিলে। আজি প্ৰথমবাৰ চাওক, আপোনালোকে USTMৰ কথা কওঁতে মোক হাঁহিছিলে গুৱাহাটীৰ পানী। আজিতো সুপ্ৰিম কোৰ্টে নটিচ কৰি দিলে USTM। সিদ্ধান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰীক মই দেখুৱাওঁতে তেওঁতো মোক না ক'ব নোৱাৰিলে, অথচ মোক ইয়াৰ মানুহে হাঁহিলে যে এনেই ক'ব পাৰে পানী আহি বন্ধ কৰিব নোৱাৰে কাৰণে ক'লে। কিন্তু আল্টিমেটলি সুপ্ৰিম কোৰ্টেতো আজি নটিচ কৰি দিলে। অৰ্ডাৰটো আপোনালোকে লৈ ল'ব। USTMৰ মেটাৰত সুপ্ৰিম কোৰ্টে আছাম গভৰ্ণমেণ্ট, মেঘালয় গভৰ্ণমেণ্টক নটিচ কৰিলে, লগত সুপ্ৰিম কোৰ্টৰ কমিটিক নটিচ কৰিলে। তাৰমানে আপোনালোকে ইনকুৱাৰী কৰক। আজি ডেভেলপমেণ্ট। আৰু এইবাৰ মেডিকেলৰ ৰিজাল্ট দিয়ক, তেতিয়া আপোনালোকে আৰু ভাল খবৰ পাব যে ইমান দিনে যিবোৰ ৰাজমহল ফাউণ্ডেশ্যনৰ নিউজ আপোনালোকে কৰি আছিলে, ক'ত থিয় হৈ আছে এইখিনিও গম পাব। গতিকে আমাৰ মনবিলাক বহুত ভাল। আমি অসমৰ মানুহৰ কাৰণে খালি কাম কৰি আছোঁ যোৱা 4.5 বছৰ। নো ডাউট কেইজনমান পেপাৰৰ মালিকৰ কাৰণে কাম কৰিব পৰা নাই, তেওঁলোকৰ ওচৰত মই দুখিত, ক্ষমা প্ৰাৰ্থী। কিন্তু আদাৰৱাইজটো প্ৰতিটো দিনেই অসমৰ মানুহৰ কাৰণে কাম কৰি আছোঁ। সেইকাৰণে তেওঁলোকেহে 3 দিনত হাৱা এটা বনাব খুজিছিল, হাৱাটোচোন নবনিলে, হয় নহয়? সেইকাৰণে ময়ো 3 দিন সময় দিলোঁ, কিমান হাৱা বনাওকচোন বাৰু। এটা কম্পিটিশ্যন হৈছে। আৰে ভাই, ৰাতি 10টা বজাত যদি ৰূপহীৰ মাইনৰিটি এৰিয়াটো মানুহ নোলায়, ডেট ইজ এ বিগ নিউজ। আজিতো মোক পুলিচৰ পৰা মই পাইছোঁ ক'ত কিমান মানুহ, মাইনৰিটি এৰিয়াতে 5,000 মানুহ নহ'ল।